হেল্ল' বন্ধুসকল, আজি মই আপোনালোকলৈ এটা ভাল ভিডিঅ' এটা লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে আপোনালোকৰ সৰিয়হতলী এখন দেখাইছোঁ। কি সুন্দৰভাৱে তেখেতে কৰিছে, আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা দিয়া হৈছিলে। আৰু প্লাছ আৰু এটা দেখাইছোঁ, আপোনালোকৰ এজন ফাৰ্মাৰ আছে, আপোনালোকৰ ধেমাজি ডিষ্ট্ৰিক্টতে আছে, আৰু তেখেতে কিদৰে আপোনালোকৰ ভিয়েটনামিজ কাৱৈ পালন কৰি এনেকৈ তেখেতে উৎপাদনমুখী হৈছে তাক দেখাইছোঁ। তেখেতৰ সৰু ফাৰ্মখন দেখাইছোঁ আৰু প্লাছ তাতে আপোনালোকক কেনেদৰে তেখেতে ইণ্টিগ্ৰেটেড ফাৰ্মিং কৰিছে আৰু তেখেতে কেনেকৈ ইণ্টাৰক্ৰপিং কৰিছে সেইটো মই দেখাইছোঁ আপোনালোকে চাব ভালকৈ। আৰু ভিডিঅ'বিলাক যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। তামাম ৰাস্তা দেই, বহুত ডেঞ্জাৰ ৰাস্তাবিলাক যাবলগীয়া হৈছে আমি আজিকালি খেতি বিভাগত। ইফালে কি ধুনীয়া নাই, বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশ দেই। হ'লে অৰুণাচলৰ কিনাৰে কিনাৰে ফিল্ডত গৈ আছোঁ এতিয়া আমি। এতিয়া নদীখন পাৰ হ'ব লাগিব। মই আগতে এবাৰ পাৰ হ'লোঁ দেই, হেৰিত আকৌ উইকেণ্ড কাকতি হ'লে যাওঁতে চালাত তাত আমি পাৰ কৰাই দিলোঁ একদম ধুনীয়াকৈ। মই অকলে থাকোঁ। এইখন নদীখন, এখন গাই নদী নেকি? গাই নদী হয় এইখনেই, গাই নদী, ঐতিহ্যপূৰ্ণ গাই নদী এখনেই। গাই নদী কেমেৰা কপিছে অলপ, তেওঁ চাব এইখন গাই নদী। আমি এতিয়া গাই নদী ক্ৰছ কৰিম। আমি গাই নদী ক্ৰছ কৰি নেক্সট এটা ফিল্ড আছে, সেইফালে চাব যাব লাগিব। আপোনালোকক দেখাই আছোঁ, চাই যাব। বা নহয় নেকি? নহয়, চাই লওঁ। নহ'লে আগতে পাৰ হৈছিলে, এতিয়া নহ'ব নি, চাই আছোঁ। অঁ, ট্ৰেক্টৰ যোৱালে যাব। খালি কোনটো লিকত যায়, লিকটো চাই ল'ব লাগিব। এইবোৰ পাৰ কৰিব নোৱাৰোঁ, ঘৰত লাগি দিব। আৰু কেইদিনমানৰ পিছত একেবাৰে শুকাই থাকিব ইয়াত, হয় নাই? এতিয়া একো টেনশ্যন নাই। এতিয়া এইকেইদিনতহে অলপমান টেনশ্যনটো হৈছে। সেইটো পায়, এইটোৱে নেকি? কোন ঘৰত উঠাই গৈ পেলাই সেইটো উঠিব ন? সেই উঠেগৈ নেকি? অঁ, এইটোৱে ট্ৰেক্টৰ লিকটো হ'ব। এতিয়া আমি নদীখন ক্ৰছ কৰিম, আপোনালোকক দেখাই আছোঁ, চাই যাব। ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব। চব অৰুণাচলৰ পৰা কিনাৰে কিনাৰে গাই নদী ক্ৰছ কৰিম আমি এতিয়া। দটো কিমান চাই লওঁ। অঁ, দটো এবাৰ চাই ল'ব। আপোনালোকে ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আমি কিমান কষ্ট কৰি, কিমান মেহনত কৰি আপোনালোকৰ ভিডিঅ'বিলাক দেখাইছোঁ। আপোনালোকে ভিডিঅ'বিলাক চাব আৰু আপোনালোকৰ ওচৰত থকা এগ্ৰিকালচাৰ কৃষি বিজ্ঞান কেন্দ্ৰ তাত গৈ আপোনালোকে অলপ ইয়াৰ বিষয়ে সবিশেষ জ্ঞানবিলাক ল'বগৈ। চাবা নেকি? ইমান দূৰ নহয় ন? এক্সিটো বন্ধ কৰি লওঁ। বন্ধ কৰি লওঁ। সেইখন খুলি ল'লে একো নহয় ন? এইটো লিকটো নেকি? হয়তো লিকটো কোনফালে যায়? এফালে গৈ ইমান দ নহয় নহয় এখন। চব কিদৰে আমি গাই নদী ক্ৰছ কৰিব লাগিব। এতিয়া অলপ ভিডিঅ' কপিছে, আমি পানীত যিহেতু ক্ৰছ কৰিছোঁ এইখন নদীখন। চব ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে। আমাৰ ইয়াত যিহেতু নদী বেছি ধেমাজি ডিষ্ট্ৰিক্টত, আমি এনেদৰে বাইক হ'লেও আমি নদী পাৰ কৰাবলগীয়া হয়। আৰু আজি দেখিলে নহয়, গাই নদী ক্ৰছ কৰি আহিলোঁ আমি। এতিয়া
এতিয়া আমি গাই নদী ক্ৰছ কৰি আমাৰ ফিল্ড আছে, আমি ফিল্ড যাম। এইয়া ক্ৰছ কৰি আহিলোঁ। না ভালেই হ'ব আপোনাৰ, বেয়া নহয়। পানী ব্যৱস্থা আছে, কি ধুনীয়াকৈ বলক। আশীৰ্বাদে পাব, কেলৈ নাপাব। আশীৰ্বাদ নহয় একচুৱেলি, আপোনালোকে ইয়াৰ টেকনিকবিলাক ল'ব, তাৰমানে আদৰ্শবিলাক ল'ব, কেনেকৈ কৰে, বিজ্ঞানসন্মত কেনেকৈ খেতি কৰে, সেইবিলাক আদৰ্শবিলাক ল'ব। আৰু কোনো আশীৰ্বাদৰ কথা নাহে ইয়াত। আহক আমি এতিয়া এইফালে যাব লাগিব ন, চিধা চিধি। এইকেইটা নদীয়ে গৰা কাটিছে বুলি 12 ফুট মই গোট মাৰিছো। 12 ফুট এই মেচিনে নহ'লে এইফালে 12 ফুট ঘুমাই দিয়ে। এইফালে খান্দি যোৱাৰ কাৰণে আপুনি মাৰি গৈছে ন। হেৰি এতিয়া এই 12 ফুট উবালিব নোৱাৰে ন নদীয়ে। বলক এতিয়া আমি এইফালেদি যাওঁ। চাওক ফিল্ড ভিজিট কেনেকুৱা জেগাত আছে, আৰু লোকেশ্যনটো বহুতেই ভাল হয়, নদীৰ কাষত। এতিয়া আমি জংঘলে জংঘলে যাব লাগিব। এই জংঘলৰ ফালে গৈ আমি ফিল্ড পামগৈ গৈ পেলাই। আপোনালোকক দেখাই আছোঁ ভিডিঅ'। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ইয়াৰ হাৰ্ভেষ্টিঙৰ টাইমত আৰু এটা ভিডিঅ' বনাম, সেই ভিডিঅ'টো আপোনালোকে এতিয়া গম পাব ইয়াৰ ফলাফল কেনেকুৱা পালে, তেখেতৰ কেনেকুৱা হ'ল লেণ্টিলটো। চাওক এনেকৈ জংঘলৰ মাজে মাজে আমি যাবলগীয়া হয়। লেণ্টিল কৰিছে, দালি খেতি, আপোনাৰ মচুৰ দালি অলপ অলপ ওলাইছে। আৰু এইবিলাক চব এইবিলাক ওলাইছে অলপ অলপ। আৰু আপোনাৰ উইথিন 1 উইকৰ পিছত আপোনালোকে ইয়াত ওখ হোৱা দেখা পাব, ধুনীয়া জোপোহা বনিব। কিমান বিঘা মাটি কৰিছে আপুনি ইয়াত? 6 বিঘা আছে। 4 বিঘা কৰিছে ন? 6 বিঘা। 6 বিঘা প্লট হয় এইটো। তেওঁ ধুনীয়াকৈ কৰিছে। সেইফালে আলুও কৰিছে তেওঁ, তিতা কেৰেলা। 7 বিঘা প্লট। হয় হয় 7 বিঘাৰ ভিতৰত 1 বিঘাটো আলু দিছোঁ যেনিবা। হয় হয়, এই লেণ্টিল কৰিছে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ পৰা। আপুনি দুআষাৰ ক'ব নি কেনেকুৱা পাইছে লেণ্টিলৰ জাতটো? আপুনি ইফালে হওক, কেনেকুৱা পাইছে এনেই? নহয় হেৰিটো কেনেকুৱা পাইছে, জাতটো কেনেকুৱা পাইছে? এইটো মানে যেতিয়া চৰকাৰে যিটো মানে সহায় সুবিধা দি আছে, গতিকে মই বৰ্তমানলৈকে ভালেই পাই আছোঁ। কিন্তু মানে অলপ নজনা মানুহ বুলি দয়া কৰি কিছুমান কথা শিকাই দিব নেকি বুলি এইটোৱে মানে আগ্ৰহ কৰি আছোঁ মই। হয় হয়, আপুনি তাৰমানে শিকিবৰ কাৰণে বহুত জিজ্ঞাসু। হয় 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 হয়, না ভালেই লাগিলে আপোনাৰ। আৰু এই কৰা পদ্ধতিটো আপুনি ভাল কৰিছে, বেয়া নাই কৰা। কিন্তু আপোনাৰ পানী অলপ অসুবিধা যদি হয় তেতিয়া অলপ বেয়া হ'ব এই বস্তুটো। আৰু যদি পানী দি থাকিব পাৰে আপোনাৰ ভালেই হ'ব ইন ফিউচাৰ। আৰু আমি আপোনালোকৰ ভিডিঅ'টো দেখাম লাষ্টত, এয়া আমাৰ হাৰ্ভেষ্টিং কৰা টাইমত। আচ্ছা আচ্ছা, যেতিয়া আমি এইখিনি হাৰ্ভেষ্ট কৰিবলৈ আহিম, কাটিবলৈ আহিম, তেতিয়া আপোনালোকক দেখাম ন। পানীৰ কাৰণে মেচিনটো ফটো মাৰি লৈ যাওক। 2টা মেচিন তাতে মৰি হয় নিদিয়ে হয় এইকেইটা। হয়, এই তেখেতে পানীৰ ব্যৱস্থাও কৰিছে ধুনীয়াকৈ। এইফালে আছে। হয়, আহক এখন লৈ আনক, সেইখন লৈ আনক দাদা। সেইখন লৈ যাব লাগিব আৰু বেলেগত নিদিয়ে আকৌ। ওচৰতে নদীও আছে, তেখেতৰ সুবিধা আছে জেগাকণত। আৰু কি ধুনীয়াকৈ ইয়াৰ পৰা পানী দিব পাৰে তেখেতে। আৰু হয় হয়, পানীৰ ব্যৱস্থা কৰি ৰাখিছে তেখেতে। হয় হয়, অঁ এইটো মেচিন লগাইছে ধুনীয়াকৈ, পানীৰ ব্যৱস্থা আছে ধুনীয়াকৈ। পানী ইয়াৰ পৰা কৰি এই প্লটটো দি আছে তেখেতে। লেণ্টিল কৰিছে। দুটা মেচিন লগাইছে তেখেতে, 2টা মটৰ লগাই পেলাই তেখেতে এইটো হন্দা হয় সৰুটো। নাই নালাগে ষ্টাৰ্ট কৰিব, হ'ব। 2টা মেচিন লগাই তেখেতে পানীৰ ব্যৱস্থা কৰিছে ইয়াত। ভাল লাগিলে আপোনাৰ, ভাল হ'ব গম পালে নাই। অলপ আপুনি মেহনত কৰক। আশীৰ্বাদ পালেতো ভাল হ'ব। কেলৈনো আশীৰ্বাদ নাপাব? আপোনাৰ কিবা অসুবিধা হ'লে আমাক খবৰ দিব। হ'ব দাদা, নালাগে ষ্টাৰ্ট কৰিব এতিয়া, নালাগে কৰিব, নালাগে কৰিব। অলপ দূৰত আছে ন প্লটটো।
অলপ দূৰত আছে কৈছোঁ প্লট যিটো ইয়াতো এটা মাৰি ল'ম ফটো ন হয় হয় আমি এখন ফাৰ্মত আহি আছোঁ ফাৰ্মখন সৰু হ'লেও বহুত ভাল হয় আপোনালোকে চাব আছে ন মাছবিলাক ঠিক আছে এটা ভিডিঅ' এটা বনাওঁ এখেতৰ ফাৰ্মখন বহুত আটক ধুনীয়া হয় এটা ভিডিঅ' কৈছোঁ ধুনীয়াকৈ দেই আপোনাৰ চব গাহৰি কি ধুনীয়াকৈ আছে এইবিলাক কি ধুনীয়াকৈ কাঠে তৈয়াৰ কৰিছে ইয়াতো আছে গাহৰি চব আৰু এইফালে গাহৰি এইবিলাক পেলাইছে এই ফাৰ্মখন বহুত ভাল লাগে মোক আহি পেলাই ইয়াত আৰু জেগাটো চব কি নেচাৰেল হয় একদম ধুনীয়া জেগা বহুত ভাল হয় নেচাৰেল পৰিৱেশত ফাৰ্মখন আছে আৰু এইটো ইয়াত আপোনাৰ ভিয়েটনামিজ আপোনাৰ কাৱৈবিলাক আছে পোনা আছে ইয়াত ন পোনা ইয়াত কাৱৈ মাছ আছে ভিয়েটনামিজ আমি যোৱাবাৰ আহোঁতে দেখা পাইছিলোঁ ইয়াত কিন্তু এইবাৰ পোনাহে আছে এই জেগাটো চব কি ধুনীয়া কপোৱাইছে হয় হয় দে ৰ'ব গৈছোঁ আমি চব ইয়াত পোনাবিলাকে কি ধুনীয়াকৈ খেলি আছে চব আপোনালোকে ল'ব পাৰিব পোনা ইয়াৰ পৰা আহি পেলাই আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত ধেমাজি টাউনৰ ওচৰতে আছে আপোনাৰ মাটিখোলা বুলি কয় তেখেতক কণ্টেক্ট নাম্বাৰটো দি দিম মই আপোনালোকক কণ্টেক্ট কৰিব দেই এতিয়া চাওক আৰু এটা পুখুৰীলৈ আহিছোঁ আৰু এই পুখুৰীটোত আপোনাৰ ইয়াত ডাঙৰ মাছবিলাক আছে নেকি কাৱৈ মাছ হয় হয় চাই ল'ম আপুনি ভিডিঅ' এটা কৰিছোঁ ধুনীয়াকৈ আপোনাৰ এই মাছখিনি চাই পেলাই বহুত ভাল লাগে তাৰমানে মই আহি মই যোৱাবাৰ আহিয়ে গম পাই গ'লোঁ বহুত ধুনীয়া লাগিছিলে তাৰমানে ইমান ধুনীয়াকৈ কৰিছে আটক ধুনীয়াকৈ তেখেতে পলিথিন দি লৈছে তলত বহুত ভালকৈ কৰিছে ছিষ্টেমেটিকেলি কৰিছে তাৰমানে এই কাৱৈ মাছৰ উৎপাদন কৰাটো কিন্তু বহুত ভাল হ'ব ন ইমান কঠিনো নহয় চব কিমান বাম মাটিতে তেখেতলোকে কৰিব পাৰিছে বেছি খান্দিবলগীয়া হোৱা নাই এনেদৰে পলিথিন দি পেলাই ধুনীয়াকৈ কৰিছে এই প্ৰচেছটো কৰিব খুব মন যায় মই ঘৰত কৰিম বুলি ভাবিছিলোঁ অলপ হেৰি কৰি পেলাই খাবৰ কাৰণে টাইমেই পোৱা নাই কৰিম ইয়াত মেটেকা দি ৰাখিছে তেওঁলোকে চব খলখলাই আছে সেইফালে ধৰি আছে মাছ অলপ মাৰিলে উঠি যায় ডাঙৰ ডাঙৰ আৰু ইমান ডাঙৰ কেইজনী উঠা নাই চাগে আৰু বেছি ডাঙৰ হোৱা নাই চাগে যোৱা বছৰটো বহুত ডাঙৰ হৈছিলে এই বছৰে পোনা হয় ন এই দুজনী চব ডাঙৰ যোৱা বছৰ বহুত ডাঙৰ পাইছিলোঁ কিন্তু দেই আধা কেজিলৈকে আছে ন এইবিলাক মেটেকাজোপা চেট কৰিছোন বহুত আছে হয় হয় অলপ মেটেকা দাঙি দিলে উঠি যায় চব ডাঙৰ পানী চক কিমান বাম 1 ফুটমান পানী আছে নি বাৰু 1 ফুটো পানী নাই আৰু কাৱৈ মাছত একচুৱেলি পানী ইমান দৰকাৰ নাই পানী খুব কম পৰিমাণে থাকিলেও হৈ যায় এই বস্তুটো কিয় দিছে এইটো কিবা তাৰ কি আছিলে অঁ টাৰ্কিবিলাক নাই এতিয়া ন হয় 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 খাই শাক পাচলিবিলাক খাই পেলাই আকৌ চব গোটেইবিলাক হৈ যাব বাইদেউ হ'ব হ'ব হয় হয় ধৰিবলৈ ভাল লাগে মাছ ধৰা কিছুমানে তাৰমানে বহুত ইণ্টাৰেষ্ট আছে অঁ ইয়াত এবাৰ ধৰি দেখাব দেই চাওঁ দেখাম ৰাইজসকলক এই দ নি অঁ এই যোৱাবাৰ যে খান্দি আছিলে সেইটো নি দ 1 ফুট পানী আছে এতিয়া হে 1 ফুট পানী আছে 1 ফুট আছে এনেই পায় না ধৰিবলৈ এনেই হেৰি কৰি পেলাই পাৰিব ন এইটো খেয়াল মাৰিব লাগিব এইটো বহুত অঁ সেনেকুৱাকৈ ধৰিব নোৱাৰে ন এইটো খেয়াল মাৰিব লাগিব ইয়াত বহুত মাছ আছে তেওঁ এইটো বহুত মাছ আছে বহুত আছে ন
এইটো বহুত আছে। এইটোত মানে ক'বলৈ গ'লে কুইণ্টেলৰ ওচৰত মাছ আছে। কুইণ্টেলৰ ওচৰত আছে এইটো। হয় সেই বেপাৰী বিচাৰি বেছি নিদিব। ডাঙৰ এইটো এটা দেখাই লওঁ ৰ'ব। আৰু এটা ইয়াত ৰাখিছে এইটো খালি ৱাল বান্ধি ৰাখিছে ধুনীয়াকৈ। এইটো কুচিয়া টেংকি আছে। এতিয়া কুচিয়া টেংকি আছিলে একচুৱেলি, কিন্তু ইয়াত কাৱৈ মাছো আছে এতিয়া বৰ্তমান। এতিয়া কাৱৈ মাছে দিছোঁ এতিয়া। কুচিয়াটো উন্নত নহয়। এই বাটটো যে দেখিছে এইফালৰ পৰা কিবা আহে নি? ইয়াত আছে গাহৰি গঁৰাল আছিল যে। অঁ তাৰ লিটাৰ কিছুমান আহে তাৰমানে কুচিয়ালে দিছোঁ। কুচিয়াৰ কাৰণে দিয়ে আপুনি। তাৰপৰা এতিয়া কুচিয়াটো কাম নোহোৱা দেখি এতিয়া সেইটো বাদ দি আকৌ কাৱৈ মাছে ৰাখিছোঁ। এইবিলাক চব আৰু এইবোৰ আপেল বগৰী আপেল বগৰী লোকেল এইবোৰ কি ধুনীয়া লাগিছে এইটো কেঁচু চব এইবিলাক। আপোনাৰতো সাৰ ইউজ নকৰে নাই আপুনি? নাই এইবোৰ অকল কেঁচু Organic কেঁচু বেলেগ নহয়। আমি তেখেতৰ পৰিচয়টো ল'ম, আমাৰ যিজন নেকি উদ্যমী খেতিয়ক হয়। আপোনাৰ নমস্কাৰ, পৰিচয়টো দিয়ক। মোৰ নাম ডিম্বেশ্বৰ হাজৰিকা। মই খমা গাঁৱৰ ঘৰ। হয় হয় মোৰ নাম ডিম্বেশ্বৰ হাজৰিকা। মোৰ ল'ৰা 4টা। হয়। আৰু আপোনাৰ খেতি এই যে মাছ পালন কৰিছে হয়, ইমান দিনৰ পৰা আপুনি কৰিছে? মই মাছ ধৰা আজি 5 বছৰ ওপৰত হৈছে। 5 বছৰটো মই নিজে কৰিয়ে ৰাখি আছোঁ একেখিনি মাছকে। হয় হয়। আপুনি ছেম এটা বিধৰ মাছৰ খেতিহে কৰে? এইটো আৰু মানে মাগুৰ শিঙিও আছে। এটা লোকেল ভেৰাইটি মাছবিলাকো আছে ইয়াত ন? হয়, মাগুৰ শিঙি লোকেল মাগুৰ বুলি কয় শিঙিটো। এই দুটাও আছে। আৰু যে এই কাৱৈ মাছটো উৎপাদন কেনেকৈ পায় আপুনি? এইটো নিজে বেজি দি চাহ মই পোৱালি জগাওঁ। হয় হয়। পোৱালি উৎপাদন কৰোঁ মই। এজনী মাছৰ পৰা কিমান এনেই আপোনাৰ পোৱালি হেৰি হয়? মই ইমানটো হিচাপ দিয়া নাই, লোৱা নাই বাৰু। হ'লেও এজনী মাছত নাই বুলি ক'লেও লাখলৈকে পোৱালি দিয়ে। কিন্তু পোৱালি ৰাখিবলৈ অলপ জটিলমীয়া হয় যে, চব পোৱালি ৰাখিব নোৱাৰি। আপোনাৰ যিহেতু বৈজ্ঞানিক হেৰিবিলাক চিষ্টেমবিলাক নাই, যিহেতু মোৰ সেইটো নাই যে। সেইবিলাক পালে আপোনাৰ আৰু ভালকৈ উৎপাদন কৰিব পাৰিব। বহুত ধুনীয়া কৰিব পাৰিব। মোৰ লগত তেনেকৈ ভাল পঢ়া শুনা ভাল শিক্ষিত মানুহ থাকিলে বহুতজন মানুহ ইয়াত মানে এইটো বৰ ভালকৈ চলিব। ভাল বহুত ভালকৈ চলিব। হয় দিয়ক। এইটো আৰু আপোনাৰ এনেই কিমান কেজিমান আপুনি বিকিব পাৰে পাৰ? মই এবাৰতো মই yearly? 2 কুইণ্টেল ওপৰত বেচিম বুলি ভাবি আছোঁ মাছ। এতিয়া মই বেচিলোঁ প্ৰায় 50 কেজি ওপৰত। হয়। সেইটো সৰু মাছখিনি আছে যে। এই জাতটো ক'ৰ পৰা আনিছিলে আপুনি? এইটো ভিয়েটনামৰ এইটো কিনিয়ে লৈছিলোঁ। কিনি পেলাই লৈছিলে। 5 আপুনি বছৰ ক'ৰবাত আগত। প্ৰশিক্ষণ লৈছে নেকি এই মাছটো আপুনি কেনেকৈ পালন প্ৰশিক্ষণ কৰিব লোৱা নাই, মই লাগে? নিজে প্ৰেক্টিকেল কৰিয়ে হেৰি কৰিছোঁ। নিজে কৰিছে? তাৰপৰা মই লখিমপুৰ ট্ৰেইনিঙত যাওঁতে কৃষি বিজ্ঞানৰ ট্ৰেইনিঙত যাওঁতে হয় তেতিয়া মই এটা প্ৰশিক্ষণ এজন মানুহ পালোঁ মাছ পোনা জগোৱা। হয় মিচিং মাছ পাৰ বুলি কয়। হয় হয় আৰু তেখেতক লগ পাই মই তেখেতৰ পৰা গোটেই বস্তুটো 20,000-25,000 টকা দি পিনি শিকিলোঁ। হয় পোনা মতা মাৰি কেনেকুৱা বেজী কোনটো দিব লাগিব, বেজী কিমান টাইমত দিব লাগিব, মাছটো কিমান টাইমত উঠাব লাগিব, হয় পোনাটো কি কৰিব, গোটেই বস্তু তেখেতৰ পৰা 25,000 টকা দি পিনে মই বিদ্যাটো শিকিছোঁ। হয় হয়। শিকি পিনে মই আজি 2 বছৰ দিন মই নিজে কৰিছোঁ। নিজে কৰিছে এতিয়া বৰ্তমান? নিজে কৰিছোঁ কাৰণ সৰু মাছ পোনা সেইকাৰণে মই ডাঙৰটো ৰাখিছোঁ পোনাৰ কাৰণে ডাঙৰ মাছটো ইয়াত ৰাখিছোঁ। পোনাবিলাক কিমানকৈ আপুনি বিকে ইয়াত? পোনা মই 4 টকা, এবাৰ অলপ লোকেল মানুহখিনি 4 টকাকৈ দিলোঁ। 4 টকা পাৰ পিচ? পাৰ পিছত পাৰ পিচ হয়। 4 টকাকৈ দিলোঁ। হয় হয়। চাপৰিলৈকে মোৰ যোৰহাটলৈ শিৱসাগৰলৈকে মোৰ পোনা নিছে বাৰু। শিৱসাগৰলৈকে নিছে ইয়াৰ পৰা? হয় হয়। কিন্তু নিজক মোক চিনি পোৱা মানুহজনে নিছেই। হয়। আৰু কাৰণ কেলৈ মই বেয়া বস্তু দিবলৈ মানে মোৰ নিচিনা মানুহ এতিয়া এই বয়সত বেয়া বস্তু দিবলৈ মোৰ নাই আৰু তাৰমানে মই 2 টকা পইচাৰ লগত বদনাম কৰিবলগীয়া নাই। আৰু যে মাছৰ খানাবিলাক আপুনি কি দিয়ে? আপোনাৰ যিবিলাক নি দানা হয়? দানা মই কিনা দানা দিছোঁ। কিনা দানা দিছে? হয়, কিনা দানা। কিন্তু গোমধান কৰিলে গোমধান যদি আপুনি গুড়ি কৰি লদা পাতি দিলেতো বহুত ভাল আছিলে। এতিয়া গোমধানটো গাহৰিও কৰোঁ, কুকুৰাও কৰিছিলোঁ, টাৰ্কিও কৰিছিলোঁ, মানে নোৱাৰোঁ যে। হয় হয়। এতিয়া লাভালাভ কিমান হয় আপোনাৰ? মাছত বহুত লাভ আছে। লাভ আছে? মাছ খেতিৰ ভিতৰত মাছত বহুত লাভ আছে। বহুত লাভ। আপুনি এতিয়া মই প্ৰেক্টিকেলি 500 টকা কৰিছে? কিলোকৈ মই 1 কুইণ্টেল মাছত মই কেইবা হাজাৰ টকা পাম। হয় হয়। আপুনিতো ইমান চোৱা চিতা বৰ বেছি কৰি থাকিব দৰকাৰ নাই। কৰিবলগীয়া দৰকাৰ নাই। আৰু যিহেতু কাৱৈ মাছ ইমান অসুখ বিসুখো নাই কাৱৈ মাছত। সাধাৰণতে আমি গাঁওবিলাকতো দেখা পাওঁ আমাৰ কাৱৈ মাছত অসুখ বিসুখ খুব কম থাকে। আৰু সেইটো কাৰণে আৰু মাছটো খাবৰ কাৰণেও বহুত সোৱাদ। বহুত ভাল। নিজে ট্ৰাই কৰিছোঁ। আপোনালোকে আহিব ইয়াত, আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত আছে। এওঁৰ নাম্বাৰটো দিম, আপোনালোকে এওঁৰ পৰা নি পেলাই অলপমান ট্ৰাই কৰি চাব পাৰে। আৰু মানুহটো সঁচা মিছা কেঁচু টেংকি মোৰ এতিয়া বৰ্তমান 6টা আছে, 5টা আছে। হয়। তাৰপৰা এই মৌবা আছে 3টা। হয় হয়। এই চব খেতি আছে। সেইপিনে বলক চাওক। হয়, ভাল লাগিলে। মই আপোনালোকক দেখাই গৈ আছোঁ। আহক। এইবোৰ মাছ এইবোৰ এবছৰত মাছৰ চাইজটো চাওক আপোনালোকে। ইয়াতকৈ ডাঙৰ হয়। এইকেইজনী তাৰমানে ডাঙৰকেইজনী ইয়াতকৈ ডাঙৰ আছে, আধা কেজিলৈকে হৈ যায়। কিন্তু তাৰমানে ধৰিব নোৱাৰিলে যিহেতু ধৰিবৰ কামো নাই, জাষ্ট মোক দেখাবৰ কাৰণে ধৰি দেখাইছে। আৰু কি ধুনীয়া চাওক, ভিয়েটনামিজ কাৱৈ ন?
ভিয়েটনামিজ ইয়াত হয় হয় খোৱা টেষ্টটো বহুত টেষ্টি আছে মই খাইছোঁ এওঁ চাওক কিমান কম জেগাৰ ভিতৰতে খেতি কৰি উৎপাদন কৰে আপোনাৰ মাছৰ খেতিও কৰিছে শাকৰ খেতিও চব্জি খেতি এভৰিথিং কৰিছে আৰু লগতে তেওঁ কেঁচুসাৰো উৎপাদন কৰিছে আপোনাৰ ভাৰ্মি কম্পোষ্ট এইবিলাক চব তেওঁ ইউনিটবিলাক ইয়াত আছে মানুহে কৰোঁ বুলি ক'লে কম জেগাতো বহুত কিবাকিবি কৰিব পাৰে খেতি কৰি উৎপাদনমুখী হ'ব পাৰিব আপোনালোকে চব তেখেতে কিমান কষ্ট কৰি জীৱন যাপন কৰিছে এইবিলাক চব ভাৰ্মি কম্পোষ্ট ইউনিট বলক আমি তেখেতৰ গাৰ্ডেনখন দেখাইছোঁ এইবিলাক আপেল বগৰী এইবিলাক কাজি নেমু খেতি কৰিছে কাজি নেমু উৎপাদন কৰি তেখেতে বহুত টকা ইনকম কৰে চব এইবিলাক কাজি নেমু গছ কাজি নেমু অঁ এইবিলাক আমাৰ চুইট পটেটো হয় আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ হয় চব কৃষি বিজ্ঞান কেন্দ্ৰ কি ধুনীয়াকৈ বাঢ়িছে এতিয়া খান্দিব নহয় অলপ দিন আছে আপোনাৰ বিহু আগতে খান্দিব পাৰিব তেখেতে আৰু কৰা ছিষ্টেমটো চাওক কি ধুনীয়াকৈ তেখেতে ভেটি উঠাই পেলাই খেতিটো কৰিছে আৰু এইবিলাক আলু ওলাবই আৰু 100% বহুত ওলাব বহুত ওলাব আৰু এইবিলাক তেখেতে নাৰ্চাৰী কৰিছিলে ইয়াৰ পৰা পুলি বেচিলে নিজে বনাই লৈছে চাওক বাঁহক কি ধুনীয়াকৈ তেখেতে আৰু প্লাছ এইবিলাক চাওক আপোনাৰ জিঞ্জাৰ আদা এইটো মৰাণ্ডা না এইটো আদা জাতি আদা চাওক আদা চেহেৰাটো চাওক আপোনালোক গ্ৰ'থটো চাওক কি ধুনীয়া হৈছে ভাল হৈছে আদা বহুত ওলাব ইয়াত আদা খাটিলে ভিডিঅ' এটা কৰিবচোন আপুনি কিমান ডাঙৰ হৈছে চাইজটো চাম আমি এইবিলাক পলি হাউচৰ ভিতৰত লাই শাক কৰিছে তেখেতে বিকিলে অলৰেডি অঁ মই গম পাইছোঁ এইখিনিতো আপোনাৰ পলি হাউচৰ ভিতৰত আপুনি কৰিছে এইবিলাক চব এইবিলাক ইণ্টাৰক্ৰপিং বুলি কয় তেখেতে চব ইণ্টাৰক্ৰপিং বস্তুটো তেখেতে ইয়াত ফ'ল' কৰিছে আলুৰ মাজত কবি কৰিছে তেখেতে চব এইবিলাক ইণ্টাৰক্ৰপিং বুলি কয় আপোনালোকে এনেকৈ কৰিব এটা অকল আলু খেতি কৰিতো একো লাভালাভ নহ'ব ন আলুটো এটা টাইমতহে ওলাব তাৰ আগতে আপোনালোকে এই কবিকেইটা বিকিব পাৰিব ছিষ্টেমত কৰিব লাগে যিকোনো খেতি চব মই যে ক'লোঁ ইণ্টাৰক্ৰপিং এইবিলাক ইণ্টাৰক্ৰপিং চব এইটো আজিৰ যুগত তাৰমানে বহুত ইম্পৰ্টেণ্ট হৈছে ইণ্টাৰক্ৰপিং আমি যদি নকৰোঁ আৰু ইণ্টিগ্ৰেটেড ফাৰ্ম যদি নকৰোঁ তেখেতে চব ইণ্টিগ্ৰেটেড ফাৰ্ম তেখেতে ইউজ কৰিছে আৰু তেখেতে তাত আপোনাৰ মাছৰ পোনা উৎপাদন কৰিছে আৰু লগতে মাছো তেখেতে পুহিছে প্লাছ তেখেতৰ পিগেৰী আছে প্লাছ আপোনাৰ ভাৰ্মি কম্প'ষ্টৰ ইউনিট আছে চব এইবিলাক ইণ্টিগ্ৰেটেড ফাৰ্মিং হয় চব সেইফালে এইবিলাক চুগাৰ কেন আছে তেখেতৰ আৰু তাৰ ওচৰতে চাওক তেখেতৰ এইবিলাক সৰিয়হ আছে আৰু সৰিয়হৰ মাজত তেখেতৰ যিটো নেকি হানি বক্সবিলাক ৰাখিছে মৌ মাখি পালন কৰিছে মৌ মাখি আৰু চাওক মই যে কৈছোঁ ইণ্টাৰক্ৰপিং দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট দিছ ইজ পাপায়া কৰিছে তাৰ তলতে চাওক এইবিলাক আপোনাৰ ব্ৰিঞ্জল কৰিছে বেঙেনা এগ প্লাণ্ট আৰু চাওক দিছ ইজ অলছ' ইণ্টাৰক্ৰপিং চাওক মূলা কৰিছে ৰেডিছ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এই মানুহজনক অলপ উৎসাহ দিব তেখেতক কণ্টেক্ট নাম্বাৰটো মই দি দিম স্ক্ৰীণত আৰু ডেছক্ৰিপশ্যন বৰ্ডত আপোনালোকে কণ্টেক্ট কৰিব তেখেতৰ লগত আৰু যদি মাছৰ পোনা লাগে ইয়ালৈ আহিব এতিয়াও মাছৰ পোনা আছে আপোনালোকে লৈ যাব পাৰিব চাওক এইবিলাক চুগাৰ কেন কৰিছে তেখেতে এইবিলাক বেঙেনা বহুত আঁতৰত ধুনীয়াকৈ কৰিছে তেখেতে এইটো হৈ গ'ল সেইটো তাত থৈ আহিলোঁ হয় হয় এইটো চাই এইটো মই হৈ গ'ল এইটো হাঁহটো এইবোৰ হাঁহ দিছে এইটো হাঁহ নিদিয়া ইফালতো এইটো তাৰমানে কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰিছে আপুনি হয় এইটো ইউৰিয়া চুপাৰ এইবিলাক কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰিছে আৰু এইবিলাকত ইয়াতো ইউজ কৰা নাই অকল গোবৰ এইটো অনলি অৰ্গেনিক হয় সেইটো নিজৰ কাৰণে আপোনাৰ কেঁচুসাৰ আৰু গোবৰ দি তেখেতে এইটো কৰিছে এইটো ঘৰত খাবৰ কাৰণে আৰু এইটো যিহেতু এটা আঁচনিৰ আণ্ডাৰত দিছে প্ৰজেক্ট হয় ইয়াত যিখিনি দিছে তেখেতেতো ইউজ কৰিব লাগিবই
কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ পৰা দিছে ন ঠিক আছে আমাৰ হয় হয় সুস্মিতা বাইদেৱে দিছে আপুনি এতিয়া সেই ছেইম জাত নে সুস্মিতা বাইদেৱে দিছে জাতটো একেটাই একেটা জাত একেটাই এই দুটা পৰীক্ষা কৰিছে কাটে হয় কোনটোৱে কিমান ফলাফল দিয়ে এইটো গোটেই দিনত কি হয় আপোনালোকে তাৰমানে হেড টু হেড কৰি চাইছে তাৰমানে হয়, কোনটো হয়। ফলাফল হয় কোনটো কেনেকুৱা মই গোটেই বস্তুটো অকল প্ৰেক্টিকেলে কৰি আছোঁ ধৰি লওক হয় হয় মানুহখিনি শিকক শিকক না ভাল কৰিছে আপুনি প্ৰেক্টিকেলি আৰু যিটো কৈছে ছাকচেছ হৈছে আৰু হয়। ভাল লাগিছে তাৰমানে আপোনাৰ ফাৰ্মখন যিহেতু সৰু হ'লেও কম জেগাতে আপুনি ইমানখিনি কৰিব পাৰিছে হয়, তাৰ হয়, কাৰণে বহুতে ভাল লাগিলে হয় হ'ব ধন্যবাদ আৰু এইডোখৰ চাব লাগিব আমি গাহৰি ফাৰ্মটো আকৌ এবাৰ দেখাইছোঁ দেই এই গাহৰিকেইটা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা দিয়া হয় কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ পৰা তেখেতক পুহিবৰ কাৰণে দিছে তাৰমানে এই জাতটো কি আপোনাৰ ক'ব নি অলপ কি কৈছিলে চাই দিয়া চাই অঁ হয় হয় এনেই আপোনাৰ কিমান মাহ হৈছে এইটো মই সিমানটো মোৰ মতে 4 মাহ অলপ বেছিয়ে হৈছে 4 মাহত চাই হয় এইটো ইয়কচাৰ 4 মাহত চক ডাঙৰ জাতি আকৌ ডাঙৰ জাতি গৈ নাই নেকি আৰু খোৱা নাই ন চক ইমান বেছি খোৱা হেৰিও নিদিয়ে আপুনি ন হয় কিন্তু তেওঁ ইমান ডাঙৰ হৈছে চব ভালেই হৈছে গাহৰি পুহিছে আপোনাৰ লাভৱান হ'ব ভালকৈ পালন কৰিব আৰু জেগাটো বহুত ভাল হয় গাহৰিৰ কাৰণে ঠাণ্ডা জেগা মানে জেগাটো মই আচলতে শেষ হৈছে এইটো পোৱালি গ'লে এনেকুৱা আৰু দুটা লাগিব আৰু লাগিব সেইটো হ'লেও নহয় আগতে এইটো পোৱালি নহ'লে এনেকুৱা ভিজিট কৰি আছোঁ ডাঙৰ হ'লেও আমাৰো তাৰমানে কিনাৰে কিনাৰে খালবিলাক খান্দি দিলে মানুহে মই ঝেমেলা কৰিবলগীয়া এতিয়া হেৰি কৰি দিম এইবিলাক মাষ্টাৰ্ড ফিল্ড হয় আজি ছেকেণ্ড ডে আমি মাষ্টাৰ্ড ফিল্ড ভিজিট কৰিছোঁ আৰু এইটো ধেমাজি টাউনতে হয় এই জেগাখনৰ নাম কি আছে দাদা এইডোখৰ এনেই আমি লোহনী বুলি কয় ৰোহনী বুলি কয় ধেমাজি টাউনৰ পৰা 3-4 কিলোমিটাৰ সোমাই আহিব লাগে জেলৰ কাষতে লাগি আছে যিহেতু ধেমাজিখন আপোনাৰ মাষ্টাৰ্ডৰ কাৰণে বিখ্যাত সৰিয়হৰ কাৰণে আৰু আপোনাৰ আৰু এদিন আপোনালোকৰ ভাল ভিতৰত দিম মাছ খোৱা যাম মাছ খোৱা বুলি কোৱা জেগাটোত আমাৰ বহুতে মাষ্টাৰ্ড আৰু আপোনাৰ তৰিয়া এইবিলাক খেতি কৰে একচুৱেলি এইবিলাক তৰিয়া বুলি কয় ইংলিছত আৰু আপোনাৰ সৰিয়হ আমাৰ অসমীয়া দেখাই গৈ আছোঁ এইবিলাক চব আলু খেতি কৰিছে মাষ্টাৰ এইফালে চক মাষ্টাৰ্ড চক ডাঙৰ প্লট এটাত আহিছোঁ এইটো জেগাটো চানি আছে ইয়াতে ৰাখিব নহ'লে গাড়ী আহি থাকে এইফালে গ'লে অলপ গ'লে সাঁতুৰিব পাই যায়গৈ মোৰ চিনাকি আছে সেইদিনাখন ই আজি হোৱাটোত মই তাক আজি বজাব পাৰিলোঁ পাই হেৰি আছিলে আকৌ কি কয় চক কিমান ডাঙৰ প্লট আছে ইয়াত আমি এতিয়া মাষ্টাৰ্ড ফিল্ড চাবলৈ গৈ আছোঁ কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি হয় আপোনালোকে চাই যাব ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আমি আপোনালোকক ওচৰৰ পৰা গৈ দেখাম কি ধুনীয়া হৈছে আৰু এই জাতটো হৈছে TS38 হয় আৰু আমি আছোঁ এই ধেমাজি জিলাৰ ধেমাজি টাউনৰ ওচৰতে আপোনাৰ জেলখন আছে যে তাৰ ওচৰতে আৰু মই যিহেতু গৈ আছোঁ ভিডিঅ'টো অলপ কপিছে ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে ফৰৱাৰ্ড কৰি দিব যিহেতু ধেমাজি ডিষ্ট্ৰিক্টত একচুৱেলি আপোনাৰ মাষ্টাৰ্ডৰ কাৰণে বিখ্যাত হয় আপোনাৰ তৰিয়াৰ কাৰণে বিখ্যাত সৰিয়হ খেতি ইয়াত বহুতে হয় আপোনাৰ মাছখোৱা বুলি এটা জেগা আছে এই ধেমাজিৰ পৰা অলপ যাব লাগে আৰু আপোনাৰ 10-15 কিলোমিটাৰ তাততো আৰু কৰে বহুত কৰে মই দেখাম আপোনালোকক নেক্সট ভিডিঅ'ত আমাৰ তাতো প্লট আছে আমি দেখাম আপোনালোকক কি সুন্দৰ হৈ আছে কিমান হালধীয়া বৰ্ণ বহুত ভাল লাগে পৰিৱেশটো ষ্টাৰ্টত
চাওক ফ্লাৱাৰিং হৈ অলৰেডি আপোনাৰ পটবিলাক এক্টিভেট হৈ গৈছে, পূৰা ভাল হৈছে। এই ৰাস্তাৰ কাষতে প্লট হয়। আমি এইদৰে ফিল্ড ভিজিট কৰিবলগীয়া হয় আৰু ফিল্ডত গৈ ফটো ল'বলগীয়া হয়, আৰু আপোনালোকক দেখাইছোঁ যিহেতু আপোনালোকে বহুত ভাল কথা শিকিব পাৰিব। চেনেলটোত থকা যিবিলাক মেচিনেৰী আছে সেইবিলাক ভিডিঅ'বিলাক চাব আপোনালোকে প্লে'লিষ্টত গৈ পেলাই। সেইবিলাক বহুত ইম্পৰ্টেণ্ট হয়, অকল আপোনাৰ কাৰণে নহয়, আমাৰ গোটেই সমাজৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আৰু খেতি কৰিলে কেনেকৈ আপোনালোকে মেচিনেৰী ইউজ কৰিব লাগে এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু হাতে ছটিয়ালে চাওক কিমান ইয়াৰ ডেন্স কেনেকৈ থাকে, বহুত তাৰমানে আপোনালোকৰ ইয়াৰ যিটো ঘনত্ব বহুত বেছি হয়। সেইটো কাৰণে আমি মেচিনেৰী ইউজ কৰিব লাগে, তেতিয়া লাইনত হয়, লাইনত হ'লে আমাৰ প্ৰডাকশ্যন বহুত ভাল হয়। চাওক কি ধুনীয়া। খুঁটি এটা লৈ লওক, খুঁটি। হালধীয়া চবফালে, চাওক কি ধুনীয়া, গোটেই পৰিৱেশটো হালধীয়া হৈ আছে ইয়াত। মৌ মাখি পালন কৰিবলৈ ভাল হৈছে এই জেগাটোত, খালি থৈ যাব নোৱাৰি নহয় ন, থৈ যাব নোৱাৰি, মানুহৰ ৰখীয়া নাই যিহেতু ইয়াত। আছে নেকি সেইখন? ইয়াত থাকিব নাই চাগে, ওপৰটো সমানকৈ কাটি দিয়ক ধুনীয়াকৈ। বহুত ভাল লাগিছে। এইখিনি এনেই এতিয়া আপোনাৰ কিমান দিন হ'ল ছয়িং কৰা, ছটিওৱা কিমান দিন হ'ল? এইখিনি আজি কাটি 7 কাটিত শিকিছোঁ। হয়, 7 কাটিত ন। ডেট মিনছ আপোনাৰ এতিয়া কাটি আঘোণ 1.5 মাহমান হৈছে নেকি? 1.5 মাহমান হৈছে ন। 1.5 মাহত ইমানটো হাইট হৈছে তেখেতৰ। এইখিনি অলপ বেয়া হৈছে, এইখিনি যিহেতু অলপ অলপ মাজলৈ আপোনালোকৰ বেছি ভাল হৈছে। কিনাৰখিনি সদায় সৰিয়হ অলপ বেয়া হয়, কিয়নো আমাৰ পানী ব্যৱস্থা ইমান তেওঁলোকৰ সুবিধাও নাই, আৰু যিহেতু অসমত ইৰিগেশ্যন ছিষ্টেমটো একেবাৰে আপোনালোকৰ উইক হয়। সেই উইকৰ কাৰণে আমাৰ খেতিবিলাক ইমান ভাল নহয়। ইৰিগেশ্যন নীল বুলিয়ে ক'ব পাৰি, একেবাৰে নীল হয়। যদি পানী ব্যৱস্থা থাকিলেহেঁতেন আমাৰ বাহিৰৰ ৰাজ্যৰ নিচিনা, যেনেকৈ পাঞ্জাৱ, হাৰিয়ানা, UP নিচিনাকৈ, তেতিয়া আমাৰ খেতিয়কবিলাক বহুত উপকৃত হ'লহেঁতেন। আৰু পানীৰ ব্যৱস্থা নহ'লে যিকোনো খেতি কৰি একো লাভৱান হ'ব নোৱাৰে, তাৰমানে যিমানটো উৎপাদন হ'ব লাগে সিমান উৎপাদন নহয়। এনিৱে বৰ বেছি পানীও দৰকাৰ নাই, তেওঁ বেছি শুকান মাটিতো সৰিয়হটো ইমান ভাল নহয় তাৰমানে। আৰু শুকান হ'লে কি হ'ব, আপোনালোকৰ সৰুতে ফ্লাৱাৰিং হৈ যাব, আৰু ফ্লাৱাৰিং হোৱাৰ পিছত আপোনালোকৰ প্ৰডাকশ্যন একেবাৰে আপোনালোকে নেপায় তেতিয়া। আৰু সৰিয়হৰ বিষয়ে এটা PDF এটা দি দিম আপোনালোকৰ ডেছক্ৰিপশ্যন বৰ্ডত, আপোনালোকে চাব। তাৰ ৰোগবিলাকৰ বিষয়ে আপোনালোকে চাব পাৰিব, কেনেকৈ আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰে, চাই ল'ব। থেংক ইউ। কিমান বিঘা মাটি কৰিছে আপুনি খেতি? আমাৰ 6 বিঘা আছে। 6 বিঘা আছে ন, আৰু ওচৰত আপোনাৰ লগৰে আছে? আৰু লগৰ আছে বাকী। হয় হয়। আপোনাৰ কিমান বিঘা? মোৰ 5 বিঘা। 5 বিঘা আছে। হয় হয়, ভাল লাগিলে, হ'ব দিয়ক।